কৃষ্ণ আজি গোলাঘাট নগৰ প্ৰাথমিক শাখাৰ নামঘৰত মাধৱ জয়ন্তী অনুষ্ঠান পতা হৈছে আৰু লগতে শিক্ষাৰ্থীসকলৰ সম্বোধন অনুষ্ঠানো আছে। মই পালোহি বেটেৰীত আহিলোঁ। কৃষ্ণ আৰু কেনেকৈ কি হয় দেখুৱাই যাম, চাই থাকিব আপোনালোকে। কৃষ্ণ মাধৱ গুৰুজনা অভিভাৱকৰ যি আয়োজন কৰা হৈছে এইখিনি কৰিবলৈ যাওঁতে অনেকখিনি অপাৰণ কৰিছে শাস্ত্ৰপূজা কৰা এয়া আজি আমাৰ নগৰ প্ৰাথমিকত মাধৱ জয়ন্তী পালন কৰা হৈছে। তাৰ উপলক্ষে আইসকলে ইয়াতে গৰম নেমু চৰবতৰ ব্যৱস্থা কৰিছে। এয়া আমাৰ বিজুমণি আইগৰাকী, অকণমান চাই দিয়ক। এয়া আমাৰ বিজুমণি আইগৰাকী, এয়া আমাৰ ববিতাই, এয়া আমাৰ হেঞ্চুৱাই এয়া চৰবত বনাই আছে। চাহ খাব নোৱাৰি সেইটো কাৰণে। এইফালে আমাৰ উন্ধতি আই, এয়া বাবুসকলে বহি আছে চৰবত খাম বুলিকে গৰমত। তাৰপিছত এয়া আমাৰ ক'ত গ'ল সখী বাপজন, ৰান্ধনি নাই। এয়া আমাৰ সিদ্ধ ব্যৱস্থা কৰা হৈছে। সিদ্ধৰ বাবে এয়া ভাজি, ইয়াত সিদ্ধৰ, এয়া দালি হ'লেই, দালি এয়া হৈ আছে। তাৰপৰা এইজন আমাৰ খগী বাপজন সোনকালে আহিয়ে সিদ্ধ ব্যৱস্থা কৰিছে, সোনকালে আজৰি কৰিবলৈ। এতিয়া এটা কথা, আপোনাক কোনোবাই এটা গিলাচ আনকচোন, কাৰোবাক অকণমান নিমখ চেনি কেনেকুৱা মাধৱ জয়ন্তী সকলো আমি আয়োজন কৰিছিলোঁ আৰু লগতে শিক্ষাৰ্থীসকলৰ সম্বৰ্ধনা আছে। তোমাৰ নামটো কোৱাচোন? অংগনা বৰা। এই হাই ছেকেণ্ডেৰী পাছ কৰিছে। তোমাৰ নামটো কোৱা? হাই ছেকেণ্ডেৰী পাছ কৰিছে এবাৰ। এয়া আমাৰ অৰ্পিতা বৰ মৰম লগা ছোৱালী দেই, এইবাৰ হাই ছেকেণ্ডেৰী পাছ কৰিছে। ননপত্ৰ সৃষ্টি চেঞ্চুৱা, পিতা জীৱন হেঞ্চুৱা, মাতৃ চুৰমাই চেঞ্চুৱা, নাৰাগাঁও নগৰ প্ৰাথমিক শাখা। স্নেহ ভাজনিছোঁ অভিনন্দন আৰু স্নেহে গ্ৰহণ কৰিব। সদ্য ঘোষিত 2025 বৰ্ষৰ মাধ্যমিক শিক্ষা পৰীক্ষাত ৰামানুজ ছিনিয়ৰ ছেকেণ্ডেৰী নগাঁও স্কুলৰ পৰা বিজ্ঞান শাখাত 87% নম্বৰেৰে ডিষ্টিংশ্যনসহ শিক্ষাৰ্থীৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ আমাৰ সকলোৰে বাবে গৌৰৱ কঢ়িয়াই আনিলা। তোমাৰ সৃষ্টি চেঞ্চুৱা উপস্থিত নাই, বিশেষ কাৰণত বাহিৰত আছে, গতিকে তেওঁ হৈ মাকক উপহাৰ বা গ্ৰহণ কৰিবৰ কাৰণে আৰু আগবঢ়াব কল্পনা বৰা। কৃষ্ণ হৰি। এবাৰ আগবাঢ়িছোঁ দেৱঋষি বৰুৱা। আমাৰ কল্পনা অকণ দেৰিকৈ আহিলে, সেইকাৰণে অকণমান দেৰি হ'ল উঠাটো।